নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মীন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়াললৈ কিছু নতুন সুখ আহিব পাৰে, যিয়ে সকলোকে সুখী কৰিব। আপোনাৰ প্ৰতি আপোনাৰ পৰিয়ালৰ সদস্যৰ আস্থা আৰু বৃদ্ধি পাব, আৰু লগতে আপোনাৰ কথাৰে সকলোকে আপ্লুত কৰিব। আপোনাৰ মাক দেউতাকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কিয়নো তেওঁলোকৰ এজন অসুস্থ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আপুনি আপোনাৰ ভাই ভনীসকলৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু তেওঁলোকে আপোনাক সহায় কৰিব। যদি আপুনি কিবা কাৰণত তেওঁলোকৰ ওপৰত খং কৰি আছিলে, তেন্তে সেই খং এই মাহত শেষ হৈ যাব আৰু আপোনালোক দুয়োৰে মাজত পাৰস্পৰিক প্ৰেম আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহত আপুনি লাভত লাভ কৰিব, কিন্তু তাৰ লগতে নতুন শত্ৰু সৃষ্টি হ'ব পাৰে, যিয়ে ব্যৱসায়ত আপোনাৰ ক্ষতি কৰিবলৈ অত্যন্তই চেষ্টা কৰিব। গতিকে এনে সময়ত অতি সাৱধান হওক আৰু কোনো ব্যৱসায়িক সিদ্ধান্ত ৰাজহুৱাভাৱে পোৱাৰ পৰা বিৰত থাকক। চৰকাৰী বিষয়াসকলে এই মাহত বিশেষ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু আগৰ দৰেই তেওঁলোকৰ বাবে সকলো স্বাভাৱিক হৈ পৰিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব, অন্যথা লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ত কেৱল নিজৰ কামত মনোনিৱেশ কৰিলে অতি ভাল ফলাফল লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কোনো বিষয়ত পিতৃৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু এনে সময়ত তেওঁলোকৰ কথা ভালদৰে শুনক, কাৰণ ভৱিষ্যতে আপোনাৰ বাবে অতি সহায়ক হ'ব। স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে কম কষ্ট কৰিলেও এই মাহত খুবেই ভাল ফলাফল পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে
এই মাহত বহু ক্ষেত্ৰৰ পৰা সুযোগ পাব, কিন্তু গাফিলতিৰ বাবে আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। গতিকে নিজৰ চৌপাশৰ বিষয়ে বিশেষ যত্ন লওক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত তৃতীয় ব্যক্তিয়ে আপোনাৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিব। এনে পৰিস্থিতিত কাৰোবাৰ দ্বাৰা সোনকালে প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকক আৰু আপোনাৰ সম্পৰ্ক ৰাজহুৱা নকৰিব। অবিবাহিত লোকসকলে কাৰোবাৰ বিচাৰিব পোৱাৰ অতি প্ৰবল সম্ভাৱনা আছে। যদি আপুনি বিবাহ হোৱা বেছি সময় হোৱা নাই, তেন্তে আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ পৰা ভাল লক্ষণ পাব। ভৱিষ্যতৰ কৌশল সন্দৰ্ভতো আপোনালোক দুয়োৰে গভীৰ আলোচনা হ'ব আৰু আপোনালোক দুয়োৰে মাজত সম্পৰ্ক পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে তেওঁলোকৰ মনৰ পচন্দৰ বাবে এটা ভাল সম্পৰ্ক আৰু এটা ভাল খবৰ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ কিবা এটা অশুভ হ'ব পাৰে। শনিদেৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিশেষ গধুৰ বোজা দিব। যদি আপুনি চিৰি বগাই থকা অৱস্থাত সাৱধানতা অৱলম্বন নকৰে আৰু গধুৰ বস্তু তুলি লোৱাৰ সময়তো সাৱধান নহয়, তেন্তে আপোনাৰ অতি বিশেষভাৱে ক্ষতি হ'ব। শনিদেৱৰ ক্ৰোধ হ্ৰাস কৰিবলৈ শনিবাৰে তিল দান কৰক। মানসিক সমস্যা নাথাকিব, কিন্তু মাহৰ মাজভাগত টোপনিৰ অভাৱৰ সমস্যা হ'ব পাৰে, যিয়ে কিছু সময়ৰ বাবে মানসিক চাপৰ সৃষ্টি কৰিব। ইয়াৰ পৰা মুক্তি পাবলৈ শুই থকা অৱস্থাত ধ্যান কৰাৰ অভ্যাস কৰিলে আপুনি ভাল ফলাফল পোৱাৰ এক উপায়। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। এই মাহত আপুনি নিজৰ স্বাস্থ্য আৰু বিশেষকৈ শৰীৰৰ বিষয়ে যত্ন ল'ব লাগিব। আঘাত পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। গতিকে আগতীয়াকৈ সাৱধান হওক আৰু কোনো ধৰণৰ ভুল কাম কৰাৰ পৰা বিৰত থাকিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে
খুৱাবলৈ চেষ্টা কৰক। আপোনাৰ মনত এতিয়াও যদিহে জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত মীন ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।